মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি ৰিজনিঙৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এখন সলভ কৰিব লৈছোঁ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰত্যেকটো কুৱেশ্যন আৰু যেতিয়া প্ৰত্যেকটো কুৱেশ্যন আমি কৰি যাম প্ৰত্যেকটো কুৱেশ্যনৰ লগত আমি কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰি যাম যাতে আমাৰ কোনো ধৰণৰ কনফিউজন নাথাকে আৰু আমি ট্ৰিক্সৰ সহায়ত ডিছকাছ কৰিম যাতে আমি কম সময়ত কৰিব পাৰোঁ কাৰণ এক্সামত আমাৰ ওচৰত বহুত বেছি সময় নাথাকে এডিআৰি 3.0 এক্সামিনেশ্যন হোক বা এবিইউবি কনষ্টেবল হোক বা এছআই হোক প্ৰত্যেকটো এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এইখন কুৱেশ্যন পেপাৰ আছাম পুলিচ এছআই 2025 হয় এছআই 2025 এটা প্ৰথমটো কুৱেশ্যন চাওক এটো হল কোডিং ডিকোডিংৰ কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এইখন কুৱেশ্যন পেপাৰতে কোডিং ডিকোডিংৰ তিনটা টাইপৰ কুৱেশ্যন সুধিছে তিনটা বেলেগ বেলেগ টাইপৰ কুৱেশ্যন সুধিছে আমি আগতো কোডিং ডিকোডিং ডিসকাস কৰিছো ঠিক আছে এনেকুৱা ধৰণৰ কোডিং ডিকোডিং কুৱেশ্যন দেখা পালে ডাইৰেক্টলি আমি ফাৰ্ষ্টত পজিশনটো লিখিম যে সিৰ পজিশন কিমান হয় সিৰ পজিশনটো 3 হয় আমি গম পাও সি টো 1 2 3 নম্বৰত আছে জিৰ পজিশনটো 7 হয় কেনেকৈ মই ডাইৰেক্টলি গম পাইছো কাৰণ আমি মনত ৰখা ট্ৰিক্সটো আগতে শেয়াৰ কৰিছো যে জি টো দেখিবলে এই তলৰ লাখৰিডাল 7 ৰ নিচিনা চাওক 7 ৰ নিচিনা G7 সেইকাৰণে জি টো 7 কেৰ পজিশনটো আমি গম পাও 11 হয় বুলি কেনেকৈ মনত ৰাখিছো কেলভিন শব্দটোৰ পৰা K11 কেলভিন চাওক এই K টো 11 কেলভিন তেনেকে মনত ৰখা ট্ৰিক্স বিলাক দিছিলো এলৰ পজিশনটো কিমান হয় এলৰ পজিশনটো 12 হয় কাৰণ লাভ জুনে কৰিব তেখেতৰ 12 বাজিব লাভ কৰিলে মানে 12 বাজে লাভ কৰিলে মানে 12 বাজে এইখিনি ট্ৰিক্স আগতে শেয়াৰ কৰা হৈছে আপোনালোকক ঠিক আছে এতিয়া এই দখত কি হ'ব আমাক হেতু ওলাব লাগে ইয়াত কোনটো সিৰিজ বহিব হেতু কোৱেশ্চন মাৰ্ক আছে চাও ইয়াত ওলাব লাগে হেতু আমাক তাৰ নেক্সট এছ ৰ পজিশনটো আমি গম পাও কিমান হয় 19 হয় স্পিড 19 ঠিক আছে মই ট্ৰিক্সটো দিছিলো আগতো 3 পা 7 কেনেকৈ পালে ইয়াত আমি +4 কৰিলো একেদিনে 7 ৰ পৰা 11 কেনেকৈ পালে +4 কৰিলো তো ইয়াতো নিশ্চয় 11 ৰ পৰা যেটো পামগে আমি তাতো আমি +4 কৰিব লাগিব আৰু +4 কৰিলে 15 হ'ব আৰু 15 ত কি আছে 15 ত O আছে আপোনালোকে এ বি সি ডি আঙুলিৰে হিসাব কৰিলে বা এনেকৈ লিখি গলে বহুত টাইম লাগিব সেইকাৰণে পজিশন বিলাক মনত ৰাখি লব ইয়াৰ পৰা কোৱেশ্চন আহাটো 100% সিওৰ হয় প্ৰত্যেকটো এক্সামিনেশ্যন তো O পৰা ষ্টাৰ্ট হ'ব চাও আকৌ 15 ৰ পৰা 19 পাবলে +4 এ কৰিছে সেইকাৰণে ইয়াত S হৈছে O পৰা ষ্টাৰ্ট কৰিলে অকল অপচন এটাই আছে চাওক অপচন ডি তে O পৰা ষ্টাৰ্ট কৰিছে গতিকে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো কনফিউজন নাই ইয়াৰ লৈকে সম্পূৰ্ণ কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ আপোনালোকে বাকি লেটাৰ বিলাকো এবাৰ চেক কৰিব পাৰে ইয়াত যেহেতু O নাই চেক নকৰিলে হয় তথাপি মই এবাৰ চেক কৰি দেখাই দিছো এক্সামত আপোনালোকে চেক কৰি থাকিব বহুত বেছি টাইম ওয়েষ্ট হ'ব যদি মই সেকেন্ডটো চাও সেকেন্ডটো যদি চাও B মানে 2 হয় F মানে পজিশনটো 6 হয় কিয় F ৰ পজিশন 6 হয় কাৰণ F টো চাওক দেখিবলৈ 6 ৰ নিচিনা এনেকৈ লগাই দিলে 6 হৈ যায় একেনে J পজিশন 10 হয় জেক 10 তো ইয়াৰ মাজৰ পজিশনটো লাগে পুনৰবাৰ +4 ইয়াতো +4 এ কৰিছে তো 10 + 4 কিমান হ'ব 10 + 4 টো 14 হ'ব 14 ত কি আছে আমি সৰুৰ পৰা পঢ়ি আহি গম পাও যে নৱেম্বৰ 14 আমি চিলড্ৰেন ডে ইউজ কৰো গতিকে n ৰ পজিশনটো 14 হয় n ৰ পজিশন 14 হয় গতিকে n আহিব চাওক n আহিব বুজি পাইছে ক্লিয়াৰ আছে সো ইয়াত n আহিছে চাওক সেকেন্ডত n আছে আৰু 14 ৰ লগত +4 কৰিলে মানে 18 পায় 18 ত r থাকে ৰুম নাম্বাৰ 18 আমি এইখিনি ডিসকাস কৰিছো বহুত ট্ৰিক্সৰ হেত ৰুম নাম্বাৰ 18 ৰ বিষয়ে ডিসকাস কৰিছো আপোনালোকে যদিহে চোৱা নাই আমাৰ ৰিজনিঙৰ ফাৰ্স্ট ক্লাছটো চাই লব ফাৰ্স্ট ক্লাছত কোডিং ডিকোডিং বহুত বেছি ভালকে ডিসকাস কৰা হৈছে মই আশা কৰিছো ইয়াৰ লৈকে ক্লিয়াৰ আছে অপচন ডি টো কাৰেক্ট আনসাৰ এটা সো ক্যালেন্ডাৰ কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় ক্যালেন্ডাৰৰ পৰা কোৱেশ্চন ইয়াত আহিছে চাও এটো ক্যালেন্ডাৰ কোৱেশ্চন হয় এটো ক্যালেন্ডাৰ কোৱেশ্চন হয় তাৰ নেক্সট যেটো কোৱেশ্চন আছে এটো ক্যালেন্ডাৰ কোৱেশ্চন হয় চাও এটো ক্যালেন্ডাৰ কোৱেশ্চন হয় গতিকে একখন কোৱেশ্চন পেপাৰে দুটা তিনটা কোৱেশ্চন আপোনালোকে ক্যালেন্ডাৰৰ পৰাও দেখা পাব গতিকে ক্যালেন্ডাৰ কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় ক্যালেন্ডাৰ কোৱেশ্চন বিলাক একেবাৰে সহজত কেনেকৈ কৰিব পাৰি কনসেপ্টটো যাতে ক্লিয়াৰ হয় চাওক কনসেপ্ট ক্লিয়াৰ কৰাটো ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন আপোনালোকে নিজে কৰা লগালক এটো কোৱেশ্চন আপোনালোকে নিজে কৰিব একে হয় কিন্তু আনসাৰটো আপোনালোকে বেলেগ বেলেগ পাব ঠিক আছে এবাৰ আপোনালোকে ট্ৰাই কৰি চাওক দুইটাও মই এক্সপ্লেনেশ্যন কৰি যাম বাৰু এটো আমাৰ ওচৰত আছে চাওক আমাক কি কৈছে আমাক কি দিয়া আছে যে on 8 February 2005 it was Tuesday যদিহে 2005 ৰ 8 February টো মঙ্গলবাৰ বুলি কৈছে আমাক তেনেহলে 2004 ৰ 8 February ওলাব লাগে ঠিক আছে তো আমাক কি দিয়া আছে যে প্ৰথম কথা একেটা ডেটটো একেটা হয় 8 February একেটা হয় তো আমাক দি থৈ দিয়া আছে যে 8 February 2004 ৰ ভ্যালুটো আমাৰ ওলাব লাগে কি হয় আমি নাজানো আমাক দিয়া আছে 8 February 2005 ৰ ভ্যালুটো আমাক দিয়া আছে কিমান দিয়া আছে আমাক 2005 টো আমাক টিউজডে মঙ্গলবাৰ হেতু আমাক দিয়া আছে এতিয়া মই এটা কথা কম বহুত বেছি ভালকে শুনিব কাৰণ যদিহে ভালকে নুশুনে কনসেপ্টটো ক্লিয়াৰ নহব কনসেপ্টটো ক্লিয়াৰ নহলে মানে এক্সামত আপোনালোকে অলপমান বেলেগ দিলে কনফিউজন লাগিব
যে যেতিয়া আপোনালোকে জেনেৰেল ইয়েৰৰ পৰা জেনেৰেল ইয়েৰ যাব, যেতিয়া জেনেৰেল ইয়েৰৰ পৰা জেনেৰেল ইয়েৰ যাব তেতিয়া সদায় আপোনালোকে +1 কৰিব। যেতিয়া আপোনালোকে জেনেৰেল ইয়েৰৰ পৰা লিপ ইয়েৰ যাব, লিপ ইয়েৰ গ'লে মানে আমি +2 কৰিম। কিন্তু এই ডিউৰেশ্যনটো এই যিটো এবছৰ হ'ব জেনেৰেলৰ পৰা লিপ ইয়েৰ বা লিপ ইয়েৰৰ পৰা জেনেৰেল ভাইচ ভাৰ্চা হা উল্টা পুল্টা। তো এই দুটাত এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই থাকিব লাগিব, লিপ ইয়েৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো সোমাই থাকিব লাগিব। বুজি পাইছে? লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো বিশেষকৈ এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমালেহে আমি +2 কৰিম। লিপ ইয়েৰ মানে কি হয়? লিপ ইয়েৰ মানে আমি সকলোৱে গম পাওঁ যে লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহত এটা দিন এক্সট্ৰা থাকে, ফেব্ৰুৱাৰী মাহত 29 দিনীয়া থাকে। যেহেতু এটা দিন এক্সট্ৰা থাকে সেইকাৰণে আমি এক এটা বেছিকে প্লাছ কৰিবলগীয়া হয়। সেইকাৰণে ফেব্ৰুৱাৰী মাহটো সোমালেহে প্লাছ কৰিম, অন্যথা প্লাছ নকৰোঁ। কনচেপ্টটো ক্লিয়াৰ হ'ব এই দুটা কুৱেশ্যন কৰিলে। এতিয়া 8 ফেব্ৰুৱাৰী 2005 আমাক টিউজডে দিয়া আছে। 2004 টো লিপ ইয়েৰ হয়। লিপ ইয়েৰ মানে লাষ্টৰ দুটা সংখ্যাক যদি 4 ডিভাইড যায় সেইটো হ'ব লিপ ইয়েৰ। লিপ ইয়েৰটো প্ৰত্যেকটো 4 বছৰ মূৰে মূৰে আহে। 2004 হ'ল, 2008 হ'ল, 2012 হ'ল, 2016 হ'ল, 2020 হ'ল, 2024 হ'ল, তেনেকৈ লিপ ইয়েৰটো প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে আহে। এতিয়া আমি গম পালোঁ এইটো হ'ল লিপ ইয়েৰ। তো এই ফেব্ৰুৱাৰী 2004 পৰা ফেব্ৰুৱাৰী 2005 যেতিয়া আহিছে ডিউৰেশ্যনটো চাওক আপোনালোকে এবছৰ হৈছে। ইয়াত এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে, নিশ্চয় সোমাই আছে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো। গতিকে এই 2004 পৰা 2005 আহিবলৈ ছেম ডেট হ'লে মানে আমি +2 কৰিব লাগে। তো একে কথা যদি মই কওঁ এই 2005 পৰা 4 গ'লে -2 কৰিম। তো টিউজডেৰ পৰা দুদিন কমাই দিয়ক, এটা মানডে হ'ব, ছানডে হ'ব। গতিকে ইয়াত কাৰেক্ট আনচাৰটো হৈ গ'ল ছানডে। বুজি পালে নে নাপালে বাৰু? কাৰেক্ট আনচাৰটো হৈ গ'ল ছানডে। মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। যদি আমি 4 পৰা 5 যাওঁ +2 কৰিম। যদি আমাক দিয়া থাকিলে 2004 টো ছানডে হয় তেনেহ'লে 2005 8 ফেব্ৰুৱাৰী কি হ'ব? আমি ক'ম যিহেতু লিপ ইয়েৰ হয় 2004 টো লিপ ইয়েৰ, লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে সেইকাৰণে ইয়াত আমি +2 কৰিম। গতিকে ছানডেৰ লগত +2 কৰিলে টিউজডে হ'ব, মানডে টিউজডে। এটা আমি উল্টা কৰিছোঁ, 5 পৰা 4 ঘূৰি গৈছোঁ সেইকাৰণে -2 কৰিছোঁ। টিউজডেৰ পৰা দুদিন কমাই দিলে ছানডে হ'ব। মই আশা কৰিছোঁ ক্লিয়াৰ। একো খেলি মেলি লাগিলে আপোনালোকে মোক মাত্ৰ কমেণ্টত জনাব। আমাৰ কেলেণ্ডাৰত বহুত বেছি ভালকৈ ভিডিঅ' আহিব ডিটেইলছত, গোটেই টাইপৰবিলাক আমি ডিছকাছ কৰিম। এতিয়া ইয়াত চাওক আপোনালোকে এই কুৱেশ্যনটো আপোনালোকে নিজে যদি কৰিব পাৰে বৰ্তমান মই গম পাম যে এটলিষ্ট কেলেণ্ডাৰৰ এই টাইপৰ কুৱেশ্যনটো আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈছে। এইটো এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰক, আপোনালোকৰ যাতে ক্লিয়াৰ হৈছে নে নাই হোৱা তেতিয়া মই ভালকৈ বুজি পাম। এইটো এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰক। চিম্পল কুৱেশ্যন হয়। আমাক দিয়া আছে 6 মাৰ্চ 2004 টো আমাক কি দিয়া আছে 6 মাৰ্চ 2004 টো চাওক পুনৰবাৰ লিপ ইয়েৰ হয়। লিপ ইয়েৰটো আমাক দিয়া আছে ছেটাৰডে শনিবাৰ বুলি দিয়া আছে 2004 6 মাৰ্চ। আমাক সুধিছে একেবাৰে চিম্পল কথা এটা সুধিছে যে 6 মাৰ্চ 2005 টো কি হ'ব? একেটা দিনৰ কথা সুধিছে, মাত্ৰ এবছৰৰ পিছত কি হ'ব? তো আপোনালোকে গম পালে এইটো লিপ ইয়েৰ হয়। তো লিপ ইয়েৰ হোৱাৰ কাৰণে ইয়াৰ লগত আপোনালোকে +2 কৰি দিব। +2 কৰাৰ লগে লগে ছেটাৰডে ছানডে মানডে কৰিব আৰু আপোনালোকৰ আনচাৰটো ভুল হৈ যাব। লিপ ইয়েৰ দেখা মাত্ৰকে আপোনালোকে +2 নকৰিব, সেই কথাটো মই বাৰে বাৰে কৈ আছোঁ। লিপ ইয়েৰ হোৱা যদিও হয় আপোনালোকে চাব লাগিব এই ডিউৰেশ্যনটো, এই সময়টোত ফেব্ৰুৱাৰী মাহটো সোমাই আছে নেকি। আপোনালোকে ক'ব এই 2005 ফেব্ৰুৱাৰী সোমাই আছে। ইয়াৰ পৰা যদি ইয়াৰলৈকে এবছৰ ধৰে মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, আপোনালোকে ক'ব ইয়াতো মাৰ্চৰ আগত ফেব্ৰুৱাৰী সোমাই আছে। মাৰ্চৰ আগত ফেব্ৰুৱাৰী, এই 2005 ফেব্ৰুৱাৰী মাহটো আমাক নালাগে, আমাক লাগে এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে নেকি। যিহেতু মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছে হিচাপ কৰিবলৈ, গতিকে মাৰ্চৰ আগতে ফেব্ৰুৱাৰী গুচি গ'ল, লিপ ইয়েৰটো আগতে গুচি গ'ল। মাৰ্চৰ পৰাহে ষ্টাৰ্ট কৰিছে, গতিকে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমোৱা নাই। লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো নোসোমালে আমি +1 কৰিম, জেনেৰেল ইয়েৰ নিচিনাই ইয়াক ধৰিম। গতিকে এইটো পুনৰবাৰ ছানডে হ'ব। মই এইটো কুৱেশ্যন এক্সপ্লেইন কৰোঁতে বহুত বেছি টাইম লৈছোঁ, কাৰণ বহুত বেছি কনফিউজন হয়। বহুতে ইয়াত +2 কৰি দিয়ে, ক'ত +1 ক'ত +2, লিপ ইয়েৰ দেখা মাত্ৰকে +2 কৰে। মই আশা কৰিছোঁ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ল যে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহ থাকিলেহে আমি +2 কৰিম, অন্যথা +1 কৰিম, মানে পুনৰবাৰ এইটো ছানডে হ'ব। আপোনালোকে গুগলত চাব পাৰিব, এবাৰ চাৰ্চ কৰি পিনি গুগলত চাৰ্চ কৰক যে 6 মাৰ্চ 2004 টো কি ডে হয় আৰু 6 মাৰ্চ 2005 টো কি ডে হয়, ছানডে পাব আপোনালোকে। ঠিক আছে, ইয়ালৈকে কনচেপ্ট ক্লিয়াৰ আছে। তাৰ নেক্সট এইখিনিতে মই এইটো কথা কৈ দিছোঁ যে আমাৰ বহুতৰ কনফিউজন থাকে যে GK টো ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কোনকেইটা ইম্পৰ্টেণ্ট হয়। আৰু সেইটো কাৰণে সেইদিনাখন মই আপোনালোকক কৈছিলোঁ যে নতুনকৈ আমাৰ GK ৰ ই বুক এখন ৰেডি কৰা হৈছে।
যিখন জিকেৰ ইবুক মোৰ লগৰ 5জন বন্ধুৱে মিলি পিনি কৰিছে তাত এসআই আসাম পুলিচৰ এসআই মোৰ লগৰ আছে এডিআৰই ক্লিয়াৰ কৰা আছে আমাৰ ডিএসএস ক্লিয়াৰ কৰা আছে জিটি পিজিটি ক্লিয়াৰ কৰা আছে তো প্ৰত্যেকজনে হিন্দাখন আমি লগ হৈছিলো লগ হওঁতে এটা কথা ডিসকাশন হৈছিলে বাকি ডিসকাশনৰ লগত এইটো কথা মই ডিসকাশন কৰিছিলো যে জিকে কৰ পৰা পঢ়িব কাৰণ মেথছৰ কাৰণে চিন্তা নাই মই লক্ষ্যত সকলো কভাৰ কৰি দিম ইংলিশ কভাৰ কৰি দিম ৰিজনিং মই নিজে পঢ়া তিনটা সাবজেক্ট মই পঢ়া জিকে কৰ পৰা চাব লাগে প্ৰত্যেকজনে এটাই কৈছিল যে প্ৰিভিয়াস ডেৰ কোৱেশ্চন পেপাৰ চাব লাগে ফাৰ্স্ট প্ৰিভিয়াস ডেৰ কোৱেশ্চন পেপাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় বহুতে ইগনোৰ কৰি দিয়ে দুই এখন কোৱেশ্চন পেপাৰ চাই থৈ দিয়ে কোৱেশ্চন পেপাৰ বিলাক চাবলৈ মন নকৰে তো মই সেইটো কাৰণে তেখেতসকলক ক'লো যে আমাক মোক এখন বুক বনাই দে ই বুক প্ৰত্যেকজন লগৰক ক'লো তহঁতি মিলি পিনি যাতে তাত অসমৰ যিমান কেইটা প্ৰিভিয়াস ডেৰ কোৱেশ্চন আছে 1995 পৰা 2025 লৈকে যিমান কেইটা প্ৰিভিয়াস ডেৰ কোৱেশ্চন পেপাৰ আছে গোটেই কোৱেশ্চন পেপাৰটো থাকিব লাগিবই তাৰ লগতে ইম্পৰ্টেন্ট কি পইণ্টছ বিলাকো তেখেতসকলে লিখি দিছে ধৰক এটা কোৱেশ্চন আছিলে এটো এটা কোৱেশ্চন হয় তাৰ চাৰিটা অপচন আছে এনেকে চাৰিটা অপচনৰ লগতে আৰু এক্সপ্লেনেশ্যন ইয়াৰ পৰা কি কি কোৱেশ্চন আহিব পাৰে তাৰ দুটা তিনটা লাইন কৰবাত চাৰিটা লাইন কৰবাত 10টা লাইন তেনেকে ইম্পৰ্টেন্ট কি পইণ্ট বিলাক ভৰাই দিছে সো যদিহে আপোনালোকে এই ই বুকখন ল'ব বিচাৰে প্ৰথমত তেখেতসকলে মোক কৈছিলে 299 ফিজটো ৰাখিবলৈ মই হেদিনাখন ক'লো যে 299 নাৰাখো মাত্ৰ 3 দিনৰ কাৰণে 99 অকল ৰাখিম তেখেতসকলে এটলিষ্ট 199 ৰাখিব দিছিলে কাৰণ তেখেতসকলে বহুত বেছি কষ্ট কৰিছিলে আৰু যদি আপোনালোকে কোনোবা এটা কম্পিউটাৰ জেৰক্স কৰা চেণ্টাৰত যায় তাতো ডিটিপি কৰিলে বহুত বেছি পইচা ল'ব কাৰণ বহুত বেছি ইম্পৰ্টেন্ট হয় এখন ই বুক তো বৰ্তমানো মই এতিয়াও মই ফিজটো নবহাও কাৰণ বহুতে ৰিকুৱেষ্ট কৰি আছিলে 99 টোৱে প্ৰবলেম হৈছে বহুতৰ দিবলৈ তেনেকে কৈ আছিলে গতিকে বৰ্তমান আৰু নেক্সট কেইদিনমানৰ কাৰণে 99 এ ফিজটো ৰখা হৈছে আপোনালোকে এইটো কিউআৰ কোড আছে বা এইফালে আমাৰ কিউআৰ কোড আছে দেখা পাইছে এইটো কিউআৰ কোড আছে তো তাত স্কেন কৰি পিনি 99 रुपीस পঠাই দিব আৰু এইটো হোৱাটছআপ কৰিব এইটো নম্বৰ এবাৰ ভালকে চেক কৰিব আমাৰ আৰু বহুত নম্বৰ আছে তাত আপোনালোকে হোৱাটছআপ নকৰিব এইটো নম্বৰ হোৱাটছআপ কৰিলে আমি ৰিপ্লাই কৰিব পাৰো বাকি কেটা নম্বৰত আমাৰ এআই জেনাৰেটেড মেছেজ যায় অটোমেটিকলি তাত আমি চাব নোৱাৰো মেছেজ বিলাক ৰিপ্লাইও কৰিব নোৱাৰো সেই কাৰণে এই নম্বৰটো আপুনি হোৱাটছআপ কৰিব ইয়াত মই নিজে ৰিপ্লাই কৰো ঠিক আছে যদিহে ল'ব বিচাৰে ল'ব পাৰিব যাৰ প্ৰবলেম আছে তেখেতসকলে লওক যাৰ প্ৰয়োজন আছে তেখেতসকলে লওক ঠিক আছে নেক্সট কোৱেশ্চনলৈ আমি যাম পুনৰবাৰ ক্যালেন্ডাৰৰ কোৱেশ্চন আৰু এটা আমি দেখা পাম পুনৰবাৰ ক্যালেন্ডাৰৰ কোৱেশ্চন আৰু এটা আমি দেখা পাম আমাক কি কৈছে let a year consist of 364 days এটা বছৰ 364 দিনেৰে গঠিত হোক ধৰি লৈছে যে এটা বছৰ 364 আছে 365 নহয় 364 টা দিন আছে বুলি ধৰি দিলে আমাক কৈছে if the first day of the given year is fall on Saturday যদি বছৰটো প্ৰথম দিনটো দেওবাৰ পৰে তেন তাৰ পৰৱৰ্তী বছৰৰ প্ৰথম দিনটো কি হ'ব নেক্সট ইয়াৰৰ ফাৰ্স্ট ডেটো কি হ'ব তো মই যদিহে আপোনালোকক এটা কথা একদম সিম্পল কথা এটা যদি মই হুদু আপোনালোকক যে ধৰক আজি দিনটোত যদি মই কওঁ সানডে হয় ধৰি লওক আজি দিনটো সানডে হয় যেতিয়া আপোনালোকে ভিডিও নাচাওক আজি দিনটো সানডে হয় 9 দিনৰ পিছত কি বাৰ হ'ব আজি সানডে হয় 9 দিনৰ পিছত কি বাৰ হ'ব আপোনালোকে সিম্পলি কৰিব যে 7 ৰে ডিভাইড কৰিব কাৰণ 7 দিনৰ মুৰে মুৰেটো একেটা দিন আহিব আজি সানডে হয় আৰু 7 দিনৰ পিছত পুনৰবাৰ সানডে আহিব কাৰণ এসপ্তাহত 7 দিনে থাকে এসপ্তাহৰ মুৰে মুৰে সেম দিন ৰিপিট হয় গটিকে 7 ৰে ডিভাইড কৰিব 7 ৰে 7 গুণ 7 কৰিব দুদিন এক্সট্ৰা থাকি গল চাও গটিকে সানডে লগত 2 এটা প্লাস কৰি দিব মানে মানডে টিউজডে যদি আজি সানডে হয় আৰু 9 দিনৰ পিছত টিউজডে হ'ব কাৰণ 7 ৰে ডিভাইড কৰিছে 7 দিনৰ মুৰে মুৰে একেটা দিন আহে 7 ৰে ডিভাইড কৰিলে 2 এটা ৰিমাইন্ডাৰ থাকি গল দুদিন এক্সট্ৰা আছে গটিকে দুদিন প্লাস কৰিছে তো একেটা কনসেপ্ট আমি ইয়াত ইউজ কৰিম সেম কনসেপ্ট আমি ইয়াত ইউজ কৰিম মই এটো এফাল লৈ গৈছো আমাক 364 ডেজ আছে ঠিক আছে আজি আমাক সানডে বুলি কৈ দিছে ধৰি লওক আজি সানডে হয় আৰু 364 দিনৰ পিছত কি দিন হ'ব কাৰণ এবছৰ 364 বুলি ধৰিব দিছে এবছৰৰ পিছত কি দিন আহিব হেতু দিছে আমাক গটিকে আমি 7 ৰে ডিভাইড কৰি দিম 364 7 5 গুণ 35 হৈ গল 1 14 হৈ গল 7 2 গুণ 14 হৈ গল গটিকে 0 মানে কি একেটা দিনে থাকিব আজি যদি সানডে হয় 364 দিনৰ পিছত পুনৰ সানডে হ'ব পুনৰবাৰ সানডে হ'ব ক্লিয়াৰ আছে কোনো ধৰণৰ ৰিমাইন্ডাৰ নাই 7 ৰে কিয় ডিভাইড কৰিছো বহুতে প্ৰশ্ন কৰিব কাৰণ 7 দিনৰ মুৰে মুৰে একেটা দিনে ৰিপিট হৈ থাকে মই আশা কৰিছো ক্লিয়াৰ আছে ক্যালেন্ডাৰৰ ওপৰত ভালকে ক্লাস আহিব চিন্তা নকৰিব এইটো এটা কোডিং ডিকোডিংৰ টাইপ হয় এনেকুৱানো কোৱেশ্চন বিলাক 247 মানে স্প্ৰেড ৰেড কাৰ্পেট এইবিলাক এনেকে পঢ়ি নাথাকিব ডাইৰেক্টলি লাষ্টত যাব কি কোৱেশ্চন হদিছে আমাক which digit in the code mean dust কোনটো ডিজিটে বুজাইছে dust to কোনটো অংকই বুজাইছে dust তো আমি সাম dust ক'ত আছে ইয়াত তো ডাস্ট নাই গটিকে এটো সোৱাৰ প্ৰয়োজন নাই ঠিক আছে ইয়াত চাও ডাস্ট আছে
ডাষ্ট ওৱান কাৰ্পেট ইয়াত ডাষ্ট আছে ডাষ্ট ওৱান কাৰ্পেট দেখা পাইছে তো 256 মানে হ'ল ডাষ্ট ওৱান কাৰ্পেট তাৰ মানে 256 এইকেইটা সংখ্যাৰ ভিতৰতে কোনোবা এটা সংখ্যাই ডাষ্ট বুজাইছে বুজি পাইছে নাই পোৱা এই 256 যেটো আছে 256 ৰ কোনোবা এটা সংখ্যাই ডাষ্ট বুজাইছে ডাষ্ট আমাৰ ডাষ্ট বুজোৱাটোৱে লাগে তো আমি চাম যে 256 মানে এই 256 এই 4 টো হ'বই নোৱাৰে 4 টো হ'বই নোৱাৰে চাও 256 হলে 4 টো হ'ব নোৱাৰে এই তিনটাৰ ভিতৰত কোনোবা এটা হ'ব ক্লিয়াৰ আছে ইয়াৰ লাগে তো নেক্সট আমি চেক কৰিম যে আৰু 2 কৰবাত আছে নেকি ইয়াতো চাও 2 আছে দেখা পাইছে ইয়াতো 247 আছে বা তলতো আছে হেতু চাব পাৰিব মই প্ৰথম এইটো চাইছো এটা কমন কি আছে এটা কমন ডাষ্ট ওৱান কাৰ্পেট স্প্ৰেড ওৱান কাৰ্পেট স্প্ৰেড ৰেড কাৰ্পেট চাও ইয়াতো দুইটো কমন আছে ইয়াতো দুইটো কমন আছে তো ইয়াতো স্প্ৰে ইয়াতো কাৰ্পেট শব্দটো কমন আছে ইয়াতো কাৰ্পেট শব্দটো কমন আছে তাৰ মানে কৰবাত নহয় কৰবাত 2 টোৱে কাৰ্পেট বুজাইছে আমি এটো কথা গম পালো ইয়াৰ পৰা যে 2 টোৱে কি বুজাইছে কাৰ্পেট বুজাইছে এটো কনসেপ্ট ক্লিয়াৰ হলে নাই হোৱা একেবাৰে সিম্পল হয় যে যেহেতু ইয়াতো 2 আছে 2 টো কমন আছে তেনে হলে কোনোবা এটা শব্দ নিশ্চয় কমন হ'ব সো ইয়াতো কাৰ্পেট আছে তাৰ মানে 2 টোৱে কাৰ্পেট বুজাইছে আমি গম পালো সো 2 টো হ'ব নোৱাৰে ক্লিয়াৰ আছে মই বুজাইছো কাৰণে টাইম লাগিছে এক্সামত এনেকে নহয় আসলতে তাৰ নেক্সট আমি সাম পুনৰবাৰ যে 256 আছিল ইয়াতো 264 আছে গতিকে 66 কমন আছে তো তেনে নিশ্চয় শব্দ এটাও কমন থাকিব চাও ইয়াত ডাষ্ট ওৱান কাৰ্পেট ৰেড ওৱান ৰেড কাৰ্পেট ইয়াতো 1 আছে দেখা পাইছে তাৰ মানে এই 6 টোৱে কি বুজায় 6 টোৱে 1 বুজাইছে ঠিক আছে 6 টোৱে 1 বুজাইছে কাৰণ 6 কমন আছে দেখা পাইছে ইয়াতো 6 আছে ইয়াতো 1 আছে তাৰ মানে 6 টোৱে 1 বুজাইছে এটো হ'ব নোৱাৰে সো অপচন এ টো কাৰেক্ট আনসাৰ তাৰ মানে 5 টোৱে ডাষ্ট বুজাইছে ঠিক আছে মই আশা কৰিছো বুজি পাইছে আকৌ এবাৰ ৰিপিট কৰি চাব পাৰিব কমন নাম্বাৰটো ওলাব লাগে কমন ওৱৰ্ডটো ওলাব লাগে ঠিক আছে তাৰ নেক্সট কোৱেশ্চনটো আমি যাম আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে যে এই কোৱেশ্চন মাৰ্কত কি হ'ব তো ডাইৰেক্টলি পুনৰবাৰ এটো কোডিং ডিকোডিংৰ টাইপে হয় কোডিং ডিকোডিংৰ বা বহুত কেটা কোৱেশ্চন আহিছে দেখা পাইছে আপোনালোকে তো ইয়ে সি মানে 3 হয় তাৰ নেক্সট 4 যেটো আছে 4 ক স্কয়াৰ কৰিছে 16 পাইছে ই মানে 5 হয় তাৰ নেক্সট নাম্বাৰ 6 ক স্কয়াৰ কৰিছে 36 পাইছে জি মানে 7 হয় তাৰ নেক্সট 8 ক স্কয়াৰ কৰি দিব লাগিব 8 স্কয়াৰ মানে 64 হয় গতিকে অপচন এ টো কাৰেক্ট আনসাৰ তো এইবিলা দেখা মাত্ৰকে কৰি পাৰিব যেতিয়া আপোনাৰ স্পিডটো আহিব প্ৰেক্টিস বেছিকে কৰিব ঠিক আছে বুজি পালে 3 আছে তাৰ নেক্সট নাম্বাৰ 4 স্কয়াৰ 5 আছে তাৰ নেক্সট নাম্বাৰ 6 স্কয়াৰ 7 আছে তাৰ নেক্সট নাম্বাৰ 8 স্কয়াৰ এটা কোডিং ডিকোডিংৰ টাইপৰ কোৱেশ্চন চাও কোডিং ডিকোডিংৰ কিমানটা টাইপ আছে গুটেই টাইপৰ বিলাকৰ পৰা কোৱেশ্চন আহিছে ইয়াত প্ৰায় 4টা মান কোৱেশ্চন আহিছে একেখন পেপাৰত যদি 3-4টা কোৱেশ্চন কোডিং ডিকোডিংৰ পৰা আহে কিমান বেছি ইম্পৰ্টেন্ট টপিক হয় এটো আপোনালোকে নিজে এবাৰ ভাবি চাও তো এইবিলাক কোৱেশ্চন যেতিয়া কৰিব ইয়াত কি কৈছে চাও ডিসকাস থ্ৰো ইজ কল শৰ্টপুট ডিসকাস থ্ৰো শৰ্টপুট বুলি কৈছে ডিসকাস থ্ৰো কোনোবা এখন দেখত শৰ্টপুট বুলি কৈছে তো এইবিলাক এনেকে পঢ়ি নেথাকিব ডাইৰেক্টলি আমি লাষ্টত চাম আমাক খুদিছে কি আমাক খুদিছে then which athletic event is played with a pointed equipment তেন্তে জুঙা হজুলিৰে কোনবিধ এথলেটিক খেলিব লাগে জুঙা হজুলিৰে কি খেলে আমি গম পাও শৰ্টপুটটো গুলমুল হয় ডিসকাসটো এনেকে প্লেটৰ নিচিনা হয় তো জুঙা সামগ্ৰী আমি গম পাও যে জেভলিন খেলে এনেকে জুঙা থাকে জেভলিন মনত আছে নে জেভলিন এনেকে জুঙাকে যেনেকে নীৰজ চোপ্ৰা আপোনালোকে সকলোৱে নীৰজ চোপ্ৰাক চিনি পায় আমাৰ কাৰণে গোল্ড আনিছে অলিম্পিকত তো নীৰজ চোপ্ৰাই জেভলিন খেলে তাত আমি এনেকে জুঙা এটা লাখুটিডাল থাকে দলিয়াবলে জেভলিন সকলোৱে চিনি পায় নিশ্চয় হয়নে এতিয়া কিন্তু জেভলিন বুলি নাই কোৱা নহয় তেখেতসকলে কি বুলি কৈছে চাও জেভলিন থ্ৰো ইজ কল হামাৰ থ্ৰো দেখা পাইছে স্পষ্টকে জেভলিন থ্ৰো হামাৰ থ্ৰো বুলি কয় গতিকে এই জুঙা ইকুইপমেন্টে জুঙা হজুলিয়ে কি খেলে আমি কম যে হামাৰ থ্ৰো খেলে বুজি পাইছে নাই পোৱা জুঙা হজুলিয়ে প্ৰকৃততে খেলিছে জেভলিন কি খেলিছে জেভলিন আনে জুঙা সামগ্ৰী হয় কিন্তু ইয়াত জেভলিন দানক কি বুলি কৈছে হামাৰ থ্ৰো বুলি কৈছে জেভলিন দানক তেখেতসকলে হামাৰ থ্ৰো বুলি কৈছে গতিকে অপচন বি হামাৰ থ্ৰোটো কাৰেক্ট আনসাৰ হৈছে বুজি পাইছে নে নাই পোৱা জনাব মোক কিয় হামাৰ থ্ৰো হল কাৰণ জেভলিন ডাল হল জুঙা সামগ্ৰী আৰু হেতু হামাৰ থ্ৰো বুলি কৈছে আশা কৰিছো ক্লিয়াৰ আছে তাৰ নেক্সট কোৱেশ্চনটো লৈ আমি যাম তাৰ নেক্সট কোৱেশ্চনটো কৰা আগতে পুনৰবাৰ মই আপোনাক জনাব বিচাৰিছো যে যিসকলৰ প্ৰবলেম নাই তেখেতসকলক মই কোৱা নাই যিসকলে পঢ়ি হৈছে যিসকলৰ কোনো ধৰণৰ কনসেপ্ট
কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো ডাউট নাই তেখেতসকলক মানে যিসকলৰ সঁচাকে যদি মেথছ আৰু ইংলিছত প্ৰবলেম আছে যিসকলৰ মেথছ আৰু ইংলিছত উইক আছে কনসেপ্ট ক্লিয়াৰ নাথাকিলে কেতিয়াও কৰিব নোৱাৰে আপোনালোকে দুই এটা ইউটিউবৰ ভিডিও চাই পিনি আপোনালোকৰ পাৰা নিচিনা লাগিছে তেনেকুৱা নহয় আচলতে যেতিয়া প্ৰতিটো টপিকটো এক্সট্ৰাকে নপঢ়িব সিস্টেমেটিক্যালি নপঢ়িব প্ৰতিটো টপিকৰ কনসেপ্টটো ক্লিয়াৰ নকৰিব তেতিয়ালৈকে আপোনালোকে এক্সামত কেতিয়াও কৰিব নোৱাৰে কনসেপ্ট ক্লিয়াৰ নাথাকিলে এক্সামত কৰা মেথছৰ কোৱেশ্চন ইংলিছৰ কোৱেশ্চন কৰিব নোৱাৰিব আপোনালোকে মেথছৰ কোৱেশ্চন বিলাক আপোনাৰ চিনাকি লাগিব আপোনালোকে এক্সামত আপোনালোকে এটো পঢ়া লাগিব কিন্তু আপোনালোকে কৰিব নোৱাৰিব কেতিয়া কৰিব পাৰিব যেতে কনসেপ্টটো ক্লিয়াৰ থাকে সো হেতু কাৰণে মেথছ আৰু ইংলিছৰ আমাৰ পেড কোৰ্স আছে আৰু মই নিজে ক্লাছবিলাক কৰিছো মই নিজে ক্লাছবিলাক পঢ়াইছো মই নিজে ক্লাছ কৰিছো হেকাৰণে মই ডাঠি ক'ব পাৰো যোৱাবাৰ আমাৰ মেথছৰ কোৰ্স লৈ পিনি ম্যাক্সিমাম কেণ্ডিডেট চাকৰি পাবলৈ সক্ষম হৈছিল ইমান সহজত ইমান সিস্টেমেটিক্যালি আমি বুজাইছিলো হেকাৰণে আমাৰ 5 ষ্টাৰ ৰেটিংও আছে এপ্লিকেশনত সো 50000 ডাউনলোডৰ পিছতো 5 ষ্টাৰ আছে কাৰো নাথাকে সাকে ফিডবেক সমূহ মই আগত আপোনাক দেখাইছো এবাৰ চাব পাৰিব যে স্যাৰ মই কোৱালিফাইড হলো যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো এটা জনা নাছিলো যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো এটা নজনা ছোৱালীজনীয়ে বৰ্তমান আজি কোৱালিফাইড হ'বলৈ সক্ষম হলো মা দেউতাৰ সপোন পূৰণ কৰিব পাৰিলো আপুনি ভগৱান হৈ চাওক এনেকুৱাকে তেখেতসকলে ফিডবেক দিছে আপোনাৰ মেথছৰ কোৰ্সটো লৈ 35 টা কোৱেশ্চনৰ ভিতৰত 34 টা কোৱেশ্চন কৰিছে যেতিয়া 35 ৰ ভিতৰত 34 টা কোৱেশ্চন কৰিব পাৰিব যোগ বিয়োগ পূৰণ হৰ নজনা ছোৱালীয়ে যদি চাকৰি পাব পাৰে আপুনি কিয় নোৱাৰিব সো কনসেপ্টটো ক্লিয়াৰ কৰাটো ইম্পৰ্টেন্ট হয় এই প্ৰতিজনে নৱজিত কুৰ্মী হওক থানু কৃষ্ণক এই সকলোবিলাকে এক্সামিনেশন ক্ৰেক কৰি আমাৰ ফিডবেক দিছে চাওক সকলোৱে বৰ্তমান এক্সামিনেশন ক্ৰেক কৰিলে সো আপোনালোকৰ যদি প্ৰবলেম আছে আপোনালোকে আমাৰ মেথছ ইংলিছৰ কোৰ্সটো ল'ব পাৰিব এটা কথা মই গ্যাৰান্টি দি ক'ব পাৰো যে আজিলৈকে আপোনালোকে যিমান কেটা পেড কোৰ্স লৈছে হয়তো আপোনালোকে বেলেগত পেড কোৰ্স ল'ব পাৰে মই হেতু নাজানো যিমান কেটা পেড কোৰ্স লৈছে তাৰ ভিতৰত আপুনি নিজে ক'ব ক্লাছ কেটা চোৱাৰ পিছত মাত্ৰ 10টা ক্লাছ চাও মেথছৰ বা ইংলিছৰ আপুনি নিজে ক'ব যে এটো আটাইতকৈ বেষ্ট পেড কোৰ্স হয় আপোনালোকে আজিলৈকে পাৰচেজ কৰাৰ ভিতৰত ইমান সিস্টেমেটিক আৰু ইমান সহজত বুজোৱা হৈছে সো যদিহে ল'ব বিচাৰিছে যদি হসাকে প্ৰবলেম আছে তেতিয়া ল'ব পাৰিব আমাৰ লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি এই এপ্লিকেশনটো প্লে ষ্টৰত সাৰ্চ কৰিলে পাব কিবা কনফিউজন আছে তেতিয়া আপোনালোকে কাইন্ডলি হোৱাটসএপ কৰিব ফোন কৰাতকে মই হোৱাটসএপ কৰিলে বেছি ভাল পাওঁ কাৰণ ফোন কৰিলে কেতিয়াবা ব্যস্ত থকা যায় হোৱাটসএপৰ ৰিপ্লাই মই প্ৰত্যেক দিনাখনে দিও খালি হোৱাটসএপ কৰাত আপোনালোকে ভালকে চেক কৰিব এই নম্বৰটোত হোৱাটসএপ কৰিব বেলেগ নম্বৰত নহয় আমাৰ লক্ষ্যটকৰ পৰা এপ্লিকেশনৰ পৰা ডাইৰেক্টলি এআই জেনাৰেটেড মেছেজ তাত নহয় এই নম্বৰত আপোনালোকে হোৱাটসএপ কৰিব ঠিক আছে আমি নেক্সট ক্লাছটো কৰিগে বলক নেক্সট কোৱেশ্চনটো কি আছে আমাৰ নেক্সট এই সকলোবিলাক ফিডবেক হৈছে এইবিলাক চাকৰি ক্লিয়াৰ কৰা ফিডবেক ওকে তাৰ নেক্সট 8 নম্বৰ আমাৰ কোৱেশ্চন আছে যে কনিকাস অনলি ব্ৰাদাৰ অভয় ইজ দা হাজবেণ্ড অফ উজ্জ্বলস মাদাৰ কাকল কনিকাৰ একমাত্ৰ ভাতৃ ব্লাড ৰিলেশনৰ কোৱেশ্চন হয় ব্লাড ৰিলেশনৰ কোৱেশ্চন দুটা আহিছে দেখা পাইছে ব্লাড ৰিলেশন আমি কৰিম আমাক দিয়া আছে প্ৰথমত কনিকাৰ কথা দিয়া আছে তো আমি কনিকা লিখিম ইয়াত কনিকা লিখিলো ঠিক আছে কনিকাৰ একমাত্ৰ ভাতৃ অভয় কনিকাৰ ব্ৰাদাৰ অভয় একেটা জেনাৰেশন হলে আমি একেটা হাৰি লিখিম ইয়াৰ ভাতৃৰ কাৰণে আমি এনেকে চিন দিছো কনিকা ছোৱালী কাৰণে ওপৰত মাইনাস দিছো কনিকাৰ ভাতৃ অভয় হয় গতিকে ইয়াত অভয় লিখিলো এটো মতা লৰা কাৰণে প্লাস দিছো ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট কি কৈছে কনিকাস একমাত্ৰ ভাতৃ অভয় হৈছে অভয় কোন হয় উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী অভয় ইজ দা হাজবেণ্ড অফ উজ্জ্বলস মাদাৰ গতিকে অভয় হাজবেণ্ড হয় কাৰ হাজবেণ্ড হয় হাজবেণ্ড কলে এনেকে কাপল হলে আমি দুইফালে কাৰচিন দিও চাও ভাই ককাই হলে আমি এফালে দিও আৰু যদিহে হাজবেণ্ড ওয়াইফ হয় দুইফালে দিম গতিকে অভয় হাজবেণ্ড হয় বুলি কৈছে কাৰ হাজবেণ্ড হয় উজ্জ্বলৰ মাকৰ কাকল বা কাজল অসমীয়াত ট্ৰান্সলেচন ভুল হল গতিকে কাকল লিখিম ঠিক আছে কাকল এটো মহিলা হয় গতিকে মাইনাস এই দুজন হাজবেণ্ড ওয়াইফ হয় এটা কাকল কাৰ মাক হয় উজ্জ্বলৰ মাক হয় চাও উজ্জ্বলস মাদাৰ হয় কাকল উজ্জ্বলৰ মাতৃ হয় কাজল ঠিক আছে ইয়াত আহি যাব উজ্জ্বলটো লৰা কাৰণে প্লাস চিন দিলো ক্লিয়াৰ আছে ইয়াৰ লাগে এতিয়া আমাক সুধিছে কোৱেশ্চনত সুধিছে আমাক হাউ ইজ কনিকাস মাদাৰ ৰজনী ৰিলেটেড টু উজ্জ্বল কনিকাৰ মাতৃ ৰজনী কনিকাৰ ইয়াৰ মাক এগৰাকী কথা কৈছে তাৰ নামটো হল ৰজনী এই ৰজনীয়ে এক উজ্জ্বলৰ সৈতে কি সম্পৰ্ক উজ্জ্বলৰ কোন হ'ব নিজে চাওক আপোনালোকে উজ্জ্বলৰ বাপেকৰ মাক হ'ব মানে উজ্জ্বলৰ বাপেকৰ মাক মানে আইতা গতিকে বাপেকৰ ফালৰ পৰা আইতা হলে পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ পিতৃৰ ফালৰ পৰা আইতা ক্লিয়াৰ আছে মই আকৌ এবাৰ বুজাম কোনো কথা নাই আকৌ এবাৰ স্পিডত বুজাম প্ৰথম আমাক দিয়া আছে কনিকাস অনলি ব্ৰাদাৰ অভয় কনিকা আসলে ইয়াত তাৰ একমাত্ৰ ভাতৃ ভায়েক হয় অভয়
অভয়ে হাজবেণ্ড হয় বুলি আমাক কৈছে কাৰ হাজবেণ্ড হয় গতিকে হাজবেণ্ড ওয়াইফ হলে আমি দুইফালে কাৰ চিন দিওঁ কাৰ হাজবেণ্ড হয় উজ্জ্বলৰ মাকৰ হাজবেণ্ড উজ্জ্বলৰ মাকৰ নাম কাকল আছিলে কাকলৰ হাজবেণ্ড হয় এতিয়া আমাক প্ৰশ্ন সুধিলে যে ৰজনীৰ কণিকাৰ মাতৃ ৰজনী এই ৰজনীয়ে এই উজ্জ্বলৰ সৈতে কি সম্পৰ্ক উজ্জ্বলৰ বাপেক অভয় হয় অভয়ৰ মাক হয় ৰজনী হয়নে গতিকে তাইৰ আইতা হয় কোন ফালৰ পৰা আইতা পিতৃ ফালৰ পৰা আইতা পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ মই আশা কৰিছো ক্লিয়াৰ আছে এবাৰ আকৌ চাব কনফিউজন থাকিলে তাৰ নেক্সট আৰু এটা কুৱেশ্যন একে ব্লাড ৰিলেশ্যনৰ পৰাই সুধিছে আমাক কি দিয়া আছে হেনেকে কৰি যাম ই ইজ দ্য সন অফ এ আমি গোটেইখিনি টপিক ওয়াইজত কৰিম চিন্তা নকৰিব টপিক ওয়াইজত ক্লাছ আহিব ই ইজ দ্য সন অফ এ গতিকে সিম্পলি আমি ইয়াত ই লিখিম সন হয় গতিকে বাপেকটো তাৰ ওপৰত যাব এটো তাৰ বাপেক হয় হয়নে ইটো পুত্ৰ হয় গতিকে প্লাস চিন দিছো ওকে ক্লিয়াৰ তাৰ নেক্সট আকৌ আমাক দিয়া আছে ডি ইজ দ্য সন অফ বি ডি আৰু বি সম্পৰ্কটো আমি ইয়াত বহাব নোৱাৰো গতিকে পিছত বহাম তাৰ নেক্সট ই ইজ মেৰিড টু চি ই বিয়া হৈছে চিৰ হৈতে গতিকে ইটো বিয়া হৈছে কাপল হাজবেণ্ড ওয়াইফ হলে এটো হাজবেণ্ড হয় গতিকে সি টো হৈ যাব ওয়াইফ এনেকে দিম বিয়া হোৱাৰ কাৰণে কাপল কাৰণে আমি দুইফালে এৰো দিছো ঠিক আছে তাৰ নেক্সট সি ইজ বিজ ডাটাৰ সি হৈছে বীৰ জীয়ৰী ওকে সি হৈছে কাৰ জীয়ৰী সি এ ছোৱালী হয় কাৰ ছোৱালী হয় বীৰ ছোৱালী হয় গতিকে ইয়াত আহি যাব বি বুজি পাইছে নাই বাৰু সি হৈছে সি এ জীয়ৰী হল কাৰ হল বীৰ জীয়ৰী হল ঠিক আছে ইয়ালৈকে হল তাৰ নেক্সট আমি এটা লাইন মাজৰ এই থৈ আহিছিলো ডি ইজ দ্য সন অফ বি ডি হৈছে বীৰ পুত্ৰ গতিকে সি এ অলৰেডি বীৰ ছোৱালী হৈ আছে আকৌ আমাক কৈছে ডি এ বীৰ পুত্ৰ এই বীৰে পুত্ৰ লৰাটো কথা কৈছে ডি হ'ব ডি টো লৰা গতিকে এই দুগৰাকী সি আৰু ডি যোনটো আছে এইকেইটাও নিশ্চয় ভায়েক আৰু ভায়েক হৈ গল ভায়েক ভায়েক ক্লিয়াৰ আছে তো আমাক কুৱেশ্যন কি সুধিছে সেইটো চাম আমি ডি আৰু ই মাজত এই ডি আৰু ইৰ মাজৰ সম্পৰ্কত সুধিছে নিজৰ ভনীয়েকৰ হাজবেণ্ডক আমি কম খুলখালি বুলি বা ভিনী বুলি সব ব্ৰাদাৰ ইন ল হ'ব কাৰেক্ট আনসাৰ হয় নাই এবাৰ আপোনালোকে চাও কনফিউজন লাগিছে কনফিউজন নকৰিব এই ডিৰ ভনীয়েক হয় সি নিজৰ ভনীয়েকৰ হাজবেণ্ডক আমি ব্ৰাদাৰ ইন লম বুলি কম ঠিক আছে ডি আৰু ই সম্পৰ্কটো হাউ ইজ ডি ৰিলেটেড টু ই ব্ৰাদাৰ ইন ল ঠিক আছে কিবা কনফিউজন লাগিছে এবাৰ নিজে কৰিবলৈ চেষ্টা কৰো একেবাৰে সিম্পল হয় তাৰ নেক্সটটো আমি যাম 10 নম্বৰ কুৱেশ্যন আমাক কি দিয়া আছে কোনটো অমিল হয় তো প্ৰথমত দেখা লগালগ মই এটা কথা মনলৈ ডাইৰেক্টলি আহিছে দেখি পাইছো আৰু ডাইৰেক্টলি মনলৈ মোৰ এইটো কথা আহিব যে সকলোবিলাক 11 এ ডিভাইড যায় 11 into 2 কৰিলে 22 11 into 3 কৰিলে 33 11 into 6 কৰিলে 66 11 into 9 কৰিলে মানে 99 11 into 11 কৰিলে মানে 121 তো এইবিলাকো 11 এ ডিভাইড যাব না আমি হেতু চাম 11 এ ডিভাইড যোৱাৰ এটা আমি চেক কৰিব পাৰো এনেকে যে অল্টাৰনেটিভ নাম্বাৰ বিলাক যোগ কৰিব 5 আৰু 4 টু 9 হল তাৰ ডিফাৰেন্স টু আনটো নাম্বাৰ লগত লব 9 9 মানে 9 মানে 9 মানে 0 যদিহে আইডাৰ 0 হয় বা 11 এ ডিভাইড যায় তেনেহলে হয় সংখ্যাটো 11 এ ডিভাইড যাব তাৰ মানে ইয়াকু 11 এ ডিভাইড যাব 11 5 যা 55 55 4 4 হল 11 4 যা 54 বাৰ যাব কিন্তু ইয়াক 11 এ ডিভাইড না যায় কাৰণ ইয়াৰ অল্টাৰনেটিভ নাম্বাৰটো 9 plus 2 মানে 11 11 minus 7 মানে 4 হল গটিকে 4 ক 11 এ ডিভাইড না যায় সো ইয়াকু 11 এ ডিভাইড না যাব সো অমিলটো হৈ যাব 279 বুজি পালে 99 ক কিয় 11 এ ডিভাইড যায় কাৰণ 9 minus 9 to 0 হয় সব যদিহে ডিফাৰেন্স টু 0 বা যদিহে 11 এ ডিভাইড যায় তেতিয়া তাক গুটে সংখ্যাটোকো 11 এ ডিভাইড যাব 594 ৰ কেছত আমি কি কৰিলো অল্টাৰনেটিভ নাম্বাৰ 5 plus 4 9 উলালো 9 minus 9 মানে 0 হয় গটিকে ইয়াক 11 এ ডিভাইড যাব বুলি আমি গম পালো তো 11 এ ডিভাইড যোৱাৰ ৰুলটো এটো হয় ঠিক আছে অমিলটো আমি গম পালো 279 কাৰণ 11 এ ইয়াক ডিভাইড না যায় তাৰ নেক্সট কোৱেশ্চন আপোনালোকে চাও বহুত বেছি ইম্পৰ্টেন্ট হয় অলপমান টাইম কনজিউমিং হয় এনেকা কোৱেশ্চন বিলাক ভালকে চাব few cyclists are pedaling in a circular track without overtaking কেজনমান সাইকেল আৰু হে কাকু অতিক্ৰম নকৰাকৈ এটা বৃত্তাকাৰ ট্ৰেকত সাইকেল চলাই আছে গতিকে কিমানটা সাইকেল আৰু হি আছে হেতু লাভ দিছে ম্যাক্সিমাম 8টা হ'ব পাৰে 5টা হ'ব পাৰে 6টা হ'ব পাৰে 7টা হ'ব পাৰে 8টা হ'ব পাৰে 8টা হ'ব পাৰে কাৰণে মই 8টা জায়গা থৈ দিছো ঠিক আছে নাথাকিলে মানে মুহাৰি দিম আমাক ফাৰ্স্ট ইনফৰমেশন কি দিয়া আছে তপন ইজ বিহাইন্ড পৱনৰ পিছফালে তপন আছে মই ধৰিছো এনেকে ঘুৰি আছে তেখেতসকলে
এনেকে ঘূৰি আছে বুলি ধৰিছো ইয়াত পৱন আছে ফাৰ্ষ্ট ইনফৰমেশ্যন যেটো দিয়া আছে ধৰক ইয়াত পৱন আছে যৰ পৰা হলো ধৰিব পাৰে আপুনি কোনো কথা নাই মই ইয়াৰ পৰা বুলি ধৰিছো পৱনৰ পিছফালে তপন আছে পৱনৰ পিছফালে ইয়াত মই তপন লিখিলো পৱনৰ পিছফালে তপন আছে তাৰ নেক্সট আমাক ইনফৰমেশ্যন দিয়া আছে বিনিতা ইজ ইন ফ্ৰন্ট অফ পৱন পৱনৰ সন্মুখত বিনিতা আছে তো পৱনৰ সন্মুখত হলে ইয়াত হ'ব ইয়াত বিনিতা আছে তাৰ নেক্সট আমাক কৈছে বিনিতা কেন সি টু সাইকেলিষ্ট বিটুইন হাৰসেলফ এণ্ড শালিনী তো বিনিতাই দেখা পাইছে তাৰ সন্মুখত দুটা সাইকেলিষ্ট বেলেগ আছে তাই আৰু শালিনীৰ মাজত তো শালিনী নিশ্চয় ইয়াত থাকিব বুজি পালে নাপালে বিনিতাই দেখা পাইছে অসমীয়াটো চাম আমি বিনিতাই তাইৰ আৰু তপনক অনুসৰণ কৰি থকা শালিনীৰ মাজত দুখন সাইকেল আছে তো বিনিতা এনেকে দৌৰি আছে সাইকেল মাৰি আছে সাইকেল মাৰি দেখা পাইছে তাই আৰু এই শালিনীৰ মাজত কি আছে দুটা সাইকেলিষ্ট সোমাই আছে বুজি পালে আৰু এটা কথা আমাক দিয়া আছে যে এই শালিনী হু ইজ ফলোইং তপন গতিকে শালিনীয়ে তপনক ফলো কৰি আছে তো ইয়াৰ এই দুটা দুগৰাকী মাজত বেলেগ মানুহ নাই তপনে আছে শালিনীয়ে ডাইৰেক্টলি তপনকে ফলো কৰি আছে ঠিক আছে শালিনী হু ইজ ফলোইং তপন চাও স্পষ্টকৈ দিয়া আছে তপনক অনুসৰণ কৰি থকা শালিনীৰ মাজত দুখন সাইকেল দেখা পাইছে তো টোটেল কিমানটা আমাক সাইকেলিষ্ট আছে হেতু উলাব দিছিলে আমি দেখা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে এই মাজৰ কেটাৰ নাম আমাক দিয়া নাই গতিকে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ তো তেনেকে আপোনালোকে কৰিব লাগিব মই আশা কৰিছো ক্লিয়াৰ আছে যদিহে কিবা বুজি পোৱাত অসুবিধা থাকিলে এবাৰ আগলৈ নি চাব পাৰিব অলপ স্পীডত আকৌ এবাৰ বুজাই দিও পৱনৰ পিছফালে তপন আছে পৱন ইয়াত আছিলে এনেকে তেখেতসকলে সাইকেলত ঘূৰি আছে তাৰ পিছফালে কোন আছে তপন আছে পৱনৰ সন্মুখত বিনিতা আছে ঠিক আছে এটা বিনিতাই তাইৰ আৰু শালিনীৰ মাজত দুটা সাইকেলিষ্ট দেখা পাইছে তো দুটা সাইকেলিষ্ট দেখা পালে আৰু শালিনীয়ে তপনক ফলো কৰি আছে তো বেলেগ সাইকেলিষ্ট আৰু নাই ছটা আছে টোটেল ক্লিয়াৰ আছে তাৰ নেক্সটটো আমি যাম ওকে এটো ভালকে চাও ডাইৰেকশনৰ কোৱেশ্চন হয় ডাইৰেকশনৰ কোৱেশ্চনো দুটা আহিছিল ইয়াত The direction pointer at a road crossing got hit by a truck. এটা চাৰিআলিত থকা দিশ নিৰ্দেশক এখন ট্ৰাকৰ খুন্দাৰ ফলত উল্টা পুল্টা হৈ গ'ল নৰ্মালি ডাইৰেকশনটো কি হয় আমি এনেকে লিখো ডাইৰেকশন এফালে ইষ্ট থাকে তাৰ অপজিটৰ ওয়েষ্ট পশ্চিম ওপৰত নৰ্থ থাকে তলত সাউথ থাকে এটা আমি সকলোৱে গম পাওঁ খুন্দা মৰাৰ ফলত গোটেইবিলাক খেলিমেলি হৈ গ'ল what was earlier east is now pointing towards south আগৰ পূব দিশটো এতিয়া দক্ষিণ দিশলৈ নিৰ্দেশিত হ'ল আগত যোনটো পূবত আছিলে পূবৰটো বৰ্তমান দক্ষিণ দিশলৈ গুচি গ'ল তাৰ মানে এই পূবটো বৰ্তমান এইফালে ঘূৰি গ'ল বুজি পাইছেন নাই পোৱা আগত এইটো পূব আছিলে ইষ্টত আছিলে বৰ্তমান ইষ্টটো সাউথলৈ গুচি গ'ল তাৰ মানে গাড়ীখনে আহি ইয়াত খুন্দা মাৰি দিলে নেকি গাড়ীখনে এটা গাড়ী নহয় এনেকে গাড়ী আকিব এইটো বাছ গাড়ী চাও বাছ গাড়ী তো এই বাছ গাড়ীখনে এনেকে আহি পিনি খুন্দা দিলে ইয়াত খুন্দা দিয়াৰ ফলে এই ইষ্টটো গুচি গ'ল ইয়াত বুজি পালে 90 ডিগ্ৰী এনেকে ঘূৰি গ'ল তাৰ মানে ইষ্টটো ইয়ালৈ গুচি গ'ল তো আমি ঘূৰাই দিম ডাইৰেক্টলি ইষ্টটো ইয়াত হৈ গ'ল আকৌ সাউথটো তেতিয়া ইয়ালৈ গুচি যাব সাউথটো ইয়ালৈ গুচি গ'ল ওয়েষ্টটো তেতিয়া ইয়াত গুচি যাব এটো ওয়েষ্ট হৈ গ'ল আৰু নৰ্থটো তেতিয়া ইয়ালৈ আহি যাব এটো নৰ্থ হৈ গ'ল বুজি পালে না পালে গুটেই বিলাকে ঘূৰি যাব কাৰণ ডাইৰেক্টলি ইষ্টক খুন্দা মাৰি ইয়ালৈ লৈ আনিলে ইষ্টটো বুজি পাইছেনে নাই পোৱা বাৰু পূব দিশটো দক্ষিণ দিশলৈ লৈ আনিলে এটা আমাক সুধিছে কি গাড়ীখন অটৰাই দিলো আমি আমাক সুধিছে কি আমাক এটা সুধিছে এ কাৰ কেম এণ্ড ষ্টাৰ্টেড মুভিং টুৱাৰ্ডছ ৱেষ্ট এতিয়া নতুন গাড়ী এখন আহিলে কাৰ গাড়ী এখন আহিলে আৰু পশ্চিম দিশৰ ফালে গৈ আছে তো পশ্চিম মানে কি হয় বৰ্তমানৰ পশ্চিমটো কি হয় আপুনি নিজে চাওক বৰ্তমান পশ্চিম মানে এইটো হয় আমাৰ ৱেষ্ট হয় কিন্তু প্ৰকৃততে তেখেতসকলে কোনফালে গতি কৰি আছে নৰ্থ হলে গতি কৰি আছে সো অপচন সি টু কাৰেক্ট আনসাৰ দেখিবলে তেখেতে ওয়েষ্টত গতি কৰিছে কিন্তু প্ৰকৃততে তেখেতে গতি কৰি আছে ক'লে নৰ্থ হলে বুজি পালে নে নাপালে বাৰু আকৌ এবাৰ আমাক পুনৰবাৰ কৈছে যে এটা ডাইৰেকশন পইণ্টাৰ আছিল এনেকে ইষ্ট ওয়েষ্ট নৰ্থ সাউথ লিখি থোৱা আছিল ডাইৰেকশন লিখি থোৱা আছিল দিশ নিৰ্দেশক আছিল এতিয়া এখন ট্ৰাকে খুন্দা দি পিনি ইষ্টক বৰ্তমান সাউথলৈ কনভাৰ্ট কৰি দিলে আগৰ পূব দিশটো বৰ্তমান দক্ষিণলৈ গুচি গ'ল তো এই গাড়ীখনে এনেকে আহি ইয়াত খুন্দা দি দিয়াৰ ফলত এই ইষ্টটো গুচি গ'ল ইয়াতে ইষ্ট হৈ গ'ল বৰ্তমান বুজি পালে তো ইয়াত খুন্দা দিলে গোটেইবিলাক ঘূৰি গ'ল এনেকে গোটেইটো 90 ডিগ্ৰী ঘূৰি গ'ল ইষ্টটো ইয়ালৈ আহি গ'ল একে সাউথটো ইয়ালৈ গুচি যাব এইটো বৰ্তমান সাউথ হৈ গ'ল বুজি পাইছেন নাই পোৱা বাৰু মই কালাৰ বেলেগ লৈ লৈছো যাতে কনফিউজন নহয় এইটো এতিয়া ইষ্ট হৈ গ'ল তো এইটো বৰ্তমান সাউথ হৈ গ'ল তো এই ওয়েষ্টটো ইয়ালৈ গুচি যাব এইটো বৰ্তমান ওয়েষ্ট হৈ গ'ল আৰু এই নৰ্থটো ইয়ালৈ গুচি যাব এইটো বৰ্তমান নৰ্থ হৈ গ'ল বুজি পালে এটা আমাক কোৱেশ্চনত সুধিছে যে এখন নতুন গাড়ী আহিলে আৰু গাড়ীখনে ক'লে পশ্চিম দিশলৈ গৈ আছে ৱেষ্টলৈ গৈ আছে
তো ৱেষ্ট মানে বৰ্তমান তেখেতে ইয়ালৈ গৈ আছে এইফালে গৈ আছে ৱেষ্ট বুলি কিন্তু প্ৰকৃততে তেখেতে ৱেষ্টত যোৱা নাই প্ৰকৃততে তেখেতে নৰ্থলৈ গৈ আছে চাওক প্ৰকৃততে নৰ্থলৈ গৈ আছে সো অপচন সি টো কাৰেক্ট আনসাৰ বুজি পালে তাৰ নেক্সট এটো কোৱেশ্চন চাওক হাউ মেনি টাইমছ ডু দা হেণ্ডছ অফ এ ক্লক কোইনসাইড ইন এ ডে এদিনত কেইবাৰ ঘড়ী দুইখন কাটা লগ হয় আপোনালোকে ডাইৰেক্টলি এটো 22 বাৰ বুলি মনত ৰাখিব এটো 22 বাৰ বুলি মনত ৰাখিব ইয়াৰ অলপমান এক্সপ্লেনেশ্যনটো দীঘল হয় পিছত মই যেতিয়া ক্লকৰ ক্লাছ আনিম তাত ভালকে ডিসকাস কৰিম ঠিক আছে নরমালি এই 11 পৰা এটাৰ ভিতৰত মাত্ৰ এবাৰহে লগ খায় ঠিক আছে মই এটো ভালকে পিছত ডিসকাস কৰিম এতিয়া মাত্ৰ এটাই মনত ৰাখক এটোৰ পৰা এই টাইপৰ এটা কোৱেশ্চন হয় এটো কোৱেশ্চন হয় যে ঘড়ী কাটাডালে দুইখন হাত কিমান বাৰ লগ হয় আপুনি ক'ব 22 বাৰ হয় এদিনত 22 বাৰ তাৰ নেক্সটটো এটো চাও এটো ব্লাড ৰিলেশনৰ কোৱেশ্চন তিনটা আহিছে কিমান ইম্পৰ্টেন্ট টপিক হয় আপোনালোকে নিজে ভাবিছক এবাৰ ব্লাড ৰিলেশন তিনটা আহিছে আমাক কি কৈছে a plus b indicates a is the mother of b a is the mother of b a minus b মানে father বুজায় a into b মানে sister বুজায় আমাক সুধিছে যে which of the following indicates that Jane is the daughter of Mr. Bennett Jane Mr. Bennettৰ জীয়ৰী কোনটোৱে বুজাইছে আমাক হেতু সুধিছে ঠিক আছে আমি কৰি যাম প্ৰথমটো আমি ফাৰ্স্ট চেক কৰিম আমাক কৈছে বেনেট প্লাস এলিজাবেথ প্লাস মানে কি বুজায় প্লাস মানে সব মাদাৰ বুজায় তো বেনেটৱে যেটো মিসেস বেনেট আছিলে মিসেস বেনেট তো প্লাস মানে মাদাৰ হৈ যাব মহিলা হৈ গল কাৰ হ'ব এলিজাবেথ এলিজাবেথ হৈ গল ইয়াৰ লাগে বুজিলো তাৰ নেক্সট আকৌ আমি এডোখৰ চাম চাও ইয়াত প্লাস আছে দেখা পাইছে ইয়াক আকৌ এবাৰ প্লাসে আছে তো আকৌ এবাৰ কি হৈ যাব ইউ মাদাৰ হৈ যাব কাৰ মাদাৰ হৈ যাব জেনৰ মাদাৰ হৈ যাব জেন আমাক সুধিছিলে কি মিস্টাৰ বেনেটৰ জিয়ৰী হয় নেকি মিস্টাৰ বেনেটৰ জিয়ৰী কোনো পধ্য হ'ব নোৱাৰে চাও তাৰ আইতাহে হৈছে এটো গতিকে এটো ভুল হয় ঠিক আছে বুজি পোৱা নাই আকৌ এবাৰ এক্সপ্লেইন কৰিম কোনো কথা নাই মিস্টাৰ বেনেট মাইনাস এলিজাবেথ এটো এটা সৰি ব্লাড ৰিলেশনৰ টাইপ হয় আমি ভালকে ডিসকাস কৰিম চিন্তা নকৰিব এটা মাইনাস তো চাম মাইনাস মানে কি হয় ফাদাৰ হয় চাও মাইনাস মানে এই মাইনাস চিনটো ফাদাৰ বুজাই আছে তো ইয়াত চাম আমি মিস্টাৰ বেনেট যেটো আছিলে মিস্টাৰ বেনেট ই ফাদাৰ হ'ব ফাদাৰ মানে প্লাস চিন কাৰ ফাদাৰ হ'ব এলিজাবেথৰ ফাদাৰ হৈ গল ঠিক আছে তাৰ নেক্সট আকৌ আমাক মাল্টিপ্লিকেশনৰ ইনফৰমেশন দিয়া আছে চাও এলিজাবেথ ইনটু মানে সিস্টাৰ হ'ব ঠিক আছে ইনটু মানে এলিজাবেথৰ সিস্টাৰ হ'ব যেনেকৈ এ সিস্টাৰ হৈছিলে কাৰ সিস্টাৰ হ'ব জেনৰ সিস্টাৰ হ'ব গতিকে এটো সিস্টাৰ জেনৰ সিস্টাৰ এতিয়া মোক ইয়াত কক এতিয়া আমি ইয়াৰ পৰা স্পষ্টকৈ দেখা পাইছো যে মিস্টাৰ বেনেট বাপেক হৈছে আৰু ছোৱালী গৰাকী জেন হৈছে হয়নে গতিকে জেন ইজ দা ডাটাৰ অফ মিস্টাৰ বেনেট অপচন বি টোৱে বুজাইছে সো অপচন বি টো কাৰেক্ট আনসাৰ অপচন বি টো হল কাৰেক্ট আনসাৰ এবাৰ আপোনালোকে নিজেও ট্ৰাই কৰি চাব পাৰে একেবাৰে সিম্পল হয় ইনফৰমেশনৰ মতে মাত্ৰ ফলো কৰি গলে হ'ল তাৰ নেক্সট আমাক দিয়া আছে ভালকে চাব কি দিয়া আছে among 5 friends Mahesh is taller than Kunal 5 গৰাকী বন্ধু আছে মহেশ কুনালতকৈ ওখ তো আমি ডাইৰেক্টলি লিখিম আমি ডাইৰেক্টলি ইয়াত লিখি যাম মাত্ৰ মহেশ ইয়াত লিখিলো মাজৰ পৰা লিখিছো মহেশ ইয়াত লিখিলো মহেশে ওখ এফালে ডাঙৰ এই মুখ মেলি থাকাতে ডাঙৰ বুজায় ওখ বুজায় গতিকে এটো মহেশে ওখ হয় কাটকে কুনালতকে ঠিক আছে কুনাল লিখিলো ইয়াত ঠিক আছে বাট নট এজ টল এজ ইয়াস কিন্তু ইয়াসৰ সমান ওখ নহয় মহেশতকে ওখ আৰু বেলেগ আছে কোন আছে ইয়াস আছে স্পষ্টকে দিয়া আছে চাও তাৰ নেক্সট আমাক দিছে ঋতিক ইজ টলাৰ দেন ইয়াস ঋতিকে আকৌ ইয়াসতকে ওখ তো ইয়াসতকে ওখ এফালে কোন আছে ঋতিক আছে ঋতিক কিন্তু অভিষেকতকে চাপৰ এই ঋতিকে কিন্তু অভিষেকতকে চাপৰ হয় চাওক শৰ্টাৰ দেন অভিষেক এই ঋতিকে আকৌ অভিষেকতকে চাপৰ এটা অভিষেক ইয়াত আহিব হৈ গল আমাৰ ইনফৰমেশন পাঁচটা লগৰ কথা কৈছে পাঁচটা আমি বনাব পাৰিলো একেবাৰে সিম্পল কে আমাক সুধিছে if they stand in increasing order then who is the first যদি তেওঁলোকৰ উচ্চতাৰ ক্ৰমত থিয় হয় কোন প্ৰথমত থাকিব অভিষেক প্ৰথমত থাকিব সো অপচন এ টো কাৰেক্ট আনসাৰ ডাইৰেক্টলি ইনফৰমেশন বিলাক কৰি গলে আমাৰ আনসাৰটো ওলাই গল মই নেক্সটলৈ যাব পাৰো কিবা কনফিউজন আছে আগুৱাই চাব পাৰিব ভিডিওটো টাইম ওয়েষ্ট কৰিব নাই বিচৰা মহেশে তলাৰ কৈছে ওখ কৈছে কুনালতকে ওখ কৰিলো কিন্তু ইয়সতকে সাপোৰ্ট কৰিছে ইয়সতকে সাপোৰ্ট কৰিলো কিন্তু ঋতিকে আকৌ ইয়সতকে ওখ হৈ কৈছে ওখ কৰিলো কিন্তু অভিষেকতকে সাপোৰ্ট কৰিছে সাপোৰ্ট কৰিলো ঠিক আছে তাৰ নেক্সট এটো একেবাৰে সিম্পল কোৱেশ্চন হয় দেখা মাত্ৰকে পাৰিব লাগে ৰামাকান্ত ৱাৰ্কস নৰ্থৱাৰ্ড গতিকে প্ৰথমত ডাইৰেকশন এটো ইষ্ট এটো ওয়েস্ট এটো নৰ্থ এটো সাউথ সো ডাইৰেকশনৰ কোৱেশ্চন দেখা পাইছে আপোনালোকে কেটা কোৱেশ্চন আহিছে দুটা কোৱেশ্চন আহিছে
নৰ্থৰ দিশত প্ৰথমত ৰমাকান্তই উত্তৰ দিশে খোজ কাঢ়িলে ঠিক আছে ৰমাকান্তই উত্তৰ দিশলৈ খৰচ কৰিলে গতিকে ইয়াত ৰমাকান্ত আছিলে তাই উত্তৰ মানে ওপৰলৈ চাওক এইটো ওপৰলৈ খোজ কাঢ়িলে এনেকৈ খোজ কাঢ়িলে অলপ দেৰি পিছত হি টাৰ্ণছ ৰাইট অলপ দেৰি পিছত সোঁফালে গ'লে এনেকৈ গৈ থকা মানুহটো এইফালে বাওঁফাল হ'ব তো এইফালে সোঁফালে গুচি গ'ল হয়নে সোঁফালে যোৱাৰ পিছত এন ফাৰ্ডাৰ আকৌ লেফ্ট ল'লে আকৌ তাৰপিছত বাওঁফালে এইফালে গৈ থকা মানুহ এটাৰ কাৰণে বাওঁফাল মানে এই ওপৰলৈ হ'ব হয়নে বাওঁফাল মানে ওপৰলৈ হ'ব তো ওপৰলৈ আকৌ গ'ল ফাইনেলি আফটাৰ এ ৱাকিং ডিষ্টেঞ্চ অফ 1 কিলোমিটাৰ হি টাৰ্ণছ লেফ্ট আকৌ 1 কিলোমিটাৰ যোৱাৰ পিছত পুনৰ বাওঁ দিশে তো ওপৰ ফালে গৈ থকাটোৰ কাৰণে বাওঁ দিশ মানে এইফালে হ'ব এইফালে বাওঁ দিশ হয়নে এতিয়া তেওঁ কোন দিশত গৈ আছে কোন দিশত গ'লে আমি কম যে বৰ্তমান তেখেতে এইফালে গৈ আছে এইফালে মানে ৱেষ্টত গৈ আছে ৱেষ্ট ডাইৰেকশ্যন এইটো ৱেষ্ট ডাইৰেকশ্যন মানে পশ্চিমত অপশ্যন ডি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে সিম্পল কুৱেশ্যন হয় আকৌ এবাৰ বুজাই দিছোঁ ওকে তো আমাক কৈছে ৰামাকান্তই প্ৰথমত উত্তৰত গৈ আছে উত্তৰ মানে ওপৰত গৈ আছে নৰ্থত গৈ আছে দেখা পাইছে তাৰপিছত ৰাইটত ঘূৰিলে এনেকৈ ৰাইটত ঘূৰিলে তাৰপিছত আকৌ অলপমান দূৰ গৈ পিনে আকৌ লেফ্টত ঘূৰিলে তো এইফালে গৈ থকাটো কাৰণে লেফ্ট মানে এই ওপৰত ঘূৰিলে তাৰপিছত আকৌ অৱশেষত তেওঁ পুনৰবাৰ কি হ'ল আকৌ বাওঁফালে ঘূৰিলে পুনৰবাৰ এইফালে ঘূৰিলে এইফাল মানে ৱেষ্ট হয় এবাৰ নিজে কৰি চালে বুজি পাই যাব তাৰ নেক্সটটো এইটো আচলতে আমাৰ কুৱেশ্যন হয় মেথছৰ কুৱেশ্যন হয় তো মেথছত আমি ভালকৈ বুজাই দিম বাৰু মেথছৰ কুৱেশ্যন হয় এইটো আচলতে এইটো মেথছৰ কুৱেশ্যন হয় টাইম এণ্ড ৱৰ্কৰ পৰা এইটো ছল্ভ কৰিব পাৰি টাইম এণ্ড ৱৰ্কৰ পৰা কৰিম ঠিক আছে মই এইটো কৰি দিছোঁ বাৰু আমাক কি দিয়া আছে যে 5 hens lay eggs every day 5 days to a total of 250 number of eggs টাইম এণ্ড ৱৰ্কত এটা মই আপোনালোকক শিকাইছোঁ পি চেইন ৰুল এটা শিকোৱা হৈছে টাইম এণ্ড ৱৰ্কত চেইন ৰুল এটা শিকোৱা হৈছে পাৰ্চন মানে ইয়াত ধৰক কুকুৰা আছে 5গৰাকী 5টা কুকুৰা আছে ঘণ্টাটো দিয়া নাই 1 ধৰিম দিনটো আমাৰ 5 দিন দিয়া আছে কামটো আমাৰ 250টা বুলি কৈছে 250 লিখিলোঁ ঠিক আছে পাৰ্চন 2 মানে 10জনী মুৰ্গীৰ কথা কৈছে ঘণ্টা দিয়া নাই 1 ধৰিম আৱাৰ্ছ দিয়া নাই 1 10 দিনৰ কাৰণে 10 ধৰিম তো W2 কিমানটা কণী পাৰিলে কামটো ওলাব লাগে W2 টো ওলাম বুজি পালে তো এনেকৈ কাটাকাটি কৰিবলৈ বহুতৰ অসুবিধা হয় গতিকে ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক ক্ৰছ মাল্টিপ্লাই কৰিলে W2 টো এইফালে গুচি গ'ল হয়নে তো এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক ক্ৰছ মাল্টিপ্লাই কৰিলে 250 ইনটু 10 ইনটু 10 সো 10 ইনটু 10 সিম্পলি ক্ৰছ মাল্টিপ্লাই কৰিছোঁ আৰু এইটো এইফালে আহি তললৈ আহি যাব গতিকে 5 ইনটু 5 টো তললৈ গ'ল ঠিক আছে সিম্পলি ক্ৰছ মাল্টিপ্লাই এই দুটা ক্ৰছ মাল্টিপ্লাই W2 ইয়ালৈ গুচি গ'ল ক্ৰছ হয় এইটো ইয়ালৈ আহি গ'ল তো কাটাকাটি কৰি দিয়ক 5ৰে 25 5 + 25 শূন্য এটা থাকিলে 5ৰে আকৌ ইয়াক 10 বাৰ যাব 10 ইনটু 10 ইনটু 10 মানে 1000 তো 1000টা কণী পাৰিব কুৱেশ্যনটো ভালকৈ নপঢ়াকৈ আনসাৰ কৰিব পাৰোঁ চেইন ৰুলৰ সৈতে ঠিক আছে তাৰ নেক্সট ইয়াত লিখা আছে যে ফ্ৰী PDF আৰু ইনফৰমেশ্যনৰ কাৰণে টেলিগ্ৰামত লক্ষ্যটক চেনেলটো ফ'ল' কৰি ল'ব পাৰিব লেটেষ্ট ইনফৰমেশ্যন আমি যিকোনো দিবলৈ চেষ্টা কৰোঁ PDF দিওঁ লগতে ইয়াত মক টেষ্টটো ফ্ৰীকৈ দিয়া হয় গতিকে যিসকলে ফ'ল' কৰা নাই এবাৰ লক্ষ্যটক চেনেলটো টেলিগ্ৰামত চাৰ্চ কৰিলে পাই যাব তাৰ নেক্সটটো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইন এ মিটিং 5 person assemble and every person shook hand with every other exactly once কোনো এক সভাত 5গৰাকী ব্যক্তি উপস্থিত হৈছিল প্ৰতিজনে আন প্ৰতিগৰাকীৰ সৈতে এবাৰকে কৰমৰ্দন মানে আমি বুজি নাপাওঁ হেণ্ডশেক আজিহে গম পালোঁ হেণ্ডশেক তো প্ৰত্যেকগৰাকীয়ে হেণ্ডশেক কৰিছিলে প্ৰত্যেকগৰাকীৰ সৈতে মাত্ৰ এবাৰৰ কাৰণে এনেকুৱা কুৱেশ্যন আহিব আপোনালোকে হেণ্ডশেক কৰে ক'ব কেতিয়াবা এনেকৈ হাক কৰে ক'ব হয়নে গতিকে কিমান বাৰ হেণ্ডশেক হৈছে সেইটো ওলাব লাগে হাউ মেনি টাইমছ তো ইয়াৰ কাৰণে সিম্পলি আমাৰ ওচৰত ফৰ্মুলা এটা আছে যে n ইনটু n মাইনাছ 1 ডিভাইডেড বাই 2 কিমান বাৰ হেণ্ডশেক কৰিলে কিমান বাৰ হাক কৰিলে ক'লে এইটো ফৰ্মুলা ইউজ কৰিব n মানে কিমানগৰাকী মানুহ আছে 5গৰাকী মানুহ আছে গতিকে n মানে 5 মাইনাছ 1 হ'ল ডিভাইডেড বাই 2 হ'ল 5 ইনটু 5 মাইনাছ 1 মানে 4 ডিভাইডেড বাই 2 2 ইয়াক দুবাৰ যাব গতিকে 10 বাৰ 10 বাৰ কিমান বাৰ হেণ্ডশেক হ'ব টোটেল 10 বাৰ হেণ্ডশেক হ'ব ক্লিয়াৰ আছে আশা কৰিছোঁ ক্লিয়াৰ আছে নেক্সট কুৱেশ্যনটো আমি যাম পুনৰবাৰ লাষ্ট কুৱেশ্যন এইটো মেথছৰ কুৱেশ্যন হয় তথাপি মই ছল্ভ কৰি দিম বাৰু এইখিনিতে আকৌ এবাৰ কৈছোঁ যিসকলৰ মেথছত সঁচাকৈ প্ৰব্লেম আছে যিসকলৰ প্ৰব্লেম নাই তেখেতৰ কথা কোৱা নাই মই যিসকলৰ প্ৰব্লেম আছে মেথছ আৰু ইংলিছৰ কাৰণে এনেকুৱা লাগিছে যে মেথছ আৰু ইংলিছৰ কাৰণে এক্সামত ৰৈ যাব লাগিব নিচিনা লাগিছে কাৰণ মেথছৰ 1 মাৰ্কৰ মাজত আৰু জিকে 1 মাৰ্কৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে জিকে যিটো কুৱেশ্যন কমন আহিব সকলোৱে কৰিব পাৰে কিন্তু আৰু নোৱাৰাটো সকলোৱে কৰিব নোৱাৰে
কিন্তু মেথছৰ কনসেপচুৱেল কোৱেশ্চনটো সকলোৱে কৰিব নোৱাৰে মেথছৰ কোৱেশ্চন এটা কনসেপচুৱেল আহিলে সকলোৱে কৰিব নোৱাৰে যিয়ে কোৱেশ্চনটো কৰিব পাৰিব তেখেতৰ ৰেংকটো ওপৰত যাব এক মাৰ্কৰ ভ্যালু বহুত বেছি আছে সো যিসকলৰ মেথছ আৰু ইংলিছত প্ৰবলেম আছে তেখেতসকলে আমাৰ লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি মেথছ কোৰ্সটো ল'ব পাৰিব ইংলিছ কোৰ্সটো ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নম্বৰত WhatsApp কৰি সুধিব পাৰিব ঠিক আছে তো মই এক্সপ্লেনেশনটো কৰি দিও এটো আমাক কি দিয়া আছে 8 ডিভাইডেড বাই মানে মই ফ্ৰেকশনত লিখিছো একেটা কথা হয় ডিভাইড আৰু ফ্ৰেকশন একেটা কথাই হয় চাৰিটা 8 আছে ওকে 8 এ নিজক এবাৰ যাব 88 11 বাৰ যাব তো 11 এ ইয়াক কাটি দিও ডাইৰেক্টলি এনেকে কাটিব দিগদাৰ হয় ঠিক আছে ডিভাইড কৰি দিও আমি হবনে এটো মানে ডিভাইডে হৈ আছে এটো মাল্টিপ্লাই হোৱা নাই আকৌ দেই এটো তলত আছে 11 টো তলত আছে মানে ডিভাইড হৈ আছে 11 টো তলত আছে তো 11 এ প্ৰথমত 8 বাৰ যাব 88 হ'ল 8 এটা নামি আহিলে আকৌ দুটা নাম্বাৰ একেলগে নমাবলৈ ওপৰত 0 এটা দিব লাগে এটো কথা গম পাইনে আপোনালোকে যে দুটা নাম্বাৰ একেলগে নমাবলৈ ওপৰত 0 এটা দিব লাগে সো দুটা নাম্বাৰ নমালো আকৌ 8 বাৰ দিলো আকৌ 88 হ'ল বুজি পালে তাৰ নেক্সট এই ওপৰৰ পৰা আকৌ 0 এটা আহিলে আকৌ পুনৰবাৰ দুটা নাম্বাৰ নমাবলৈ হলে আকৌ আমি ইয়াত কি দিব লাগিব বা এই 0 টো ডাইৰেক্টলি আমি ওপৰলৈ লৈ যাব পাৰো এই 0 টো ডাইৰেক্টলি আমি ওপৰলৈ লৈ যাব পাৰো 0 টো মাল্টিপ্লাই কৰিব যেহেতু নোৱাৰি আকৌ পুনৰবাৰ দুটা নাম্বাৰ আছে ইয়াত 88 সো ইয়াত আকৌ এটা 0 দিব লাগিব দুটা নাম্বাৰ নমোৱাৰ কাৰণে এক্সট্ৰাকে 0 দিব লাগিব আকৌ 8 বাৰ দিব লাগিব তেতিয়া 88 হ'ব সো 80008 হ'ব কাৰেক্ট আনসাৰ সো অপচন এ টো হ'ব কাৰেক্ট আনসাৰ আপোনালোকে মোবাইলৰ ক্যালকুলেটৰটো এবাৰ ডিভাইড কৰি চাব পাৰে কাৰোবাৰ কনফিউজন লাগিলে আকৌ এবাৰ কৰিম 8 বাৰ হল 88 ঠিক আছে ওপৰৰ পৰা এটা 8 নামিলো দুটা নাম্বাৰ নমাবলৈ হলে এটা 0 দিব লাগে পুনৰবাৰ 8 বাৰ দিলো 88 হ'ল এই 0 টো ওপৰলৈ গুচি গল আকৌ দুটা নাম্বাৰ নমাবলগীয়া হৈছে 88 দেখা পাইছে তো সেই কাৰণে আৰু এটা 0 দিব লাগিব আকৌ 8 বাৰ দিলো 88 হ'ল সো অপচন এ টো কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ আছে কিবা থাকিলে জনাব কেনেকুৱা পালে ভিডিওটো জনাবলৈ নাপাহৰিব যাতে আমি মোটিভেটেড হওঁ অলপ হলো আপোনালোকে কেনেকুৱা যদি ক্লিয়াৰ হৈছে বুলি লিখিবলৈ নাপাহৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ